হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এয়া মই দুপৰীয়া দেখিছেনে ভাত বনাবলৈ লৈছোঁ আৰু জুইকুৰা জ্বলাই লওঁ বোলো কাগজ খিলা দি পেলাই। আজিকালিতো কেৰাচিন তেল নাইকিয়া হ'ল জুই জ্বলাবলৈ। আগতে কেৰাচিন তেল অকণ দি দিলে জুইকুৰা ধৰিব পাৰি আৰু পটককৈ হয়। এতিয়া অলপ দিগদাৰ হয় জুইকুৰা ধৰোঁতে। এয়া দেখিছেনে মই জুই জ্বলাইছোঁ, কাগজ দি পেলাই নুমায়েই যায়, এখন কাগজে একোৱে নহয়। জুইকুৰা ধৰিবলৈ দুখন কাগজ দিলেহে জ্বলে, তাকো খৰিকেইডাল ভাল হ'ব লাগিব, নহ'লে তাকো জুই নজ্বলে। জুইকুৰা জ্বলাই ভাবিছোঁ দুপৰীয়া ভাতটো আজি যিহেতু দেউতা দুপৰীয়া ঘৰলৈ আহিলে, আনকালে বাৰু চাপৰিতে খায় ভাতটো, সেইকাৰণে মই দুপৰীয়া ভাত নবনাওঁ। আজি ঘৰত আহিলে কাৰণে ঘৰতে বনাই খুৱাই পঠিয়াব লাগিব, কাৰণ চাপৰিত বনাই খাবলৈ সময় নহয়গৈ, চাপৰিত বহুত কাম থাকে। সেইকাৰণে মই জুইকুৰা ধৰি দাইল চাইল বনাই কৰি খুৱাই কৰি পঠিয়াব লাগিব, সেইকাৰণে জুইকুৰা ধৰিছোঁ। আৰু আপোনালোকে সকলোৱে ভাত বনালেনে জনাবচোন। আৰু জুইকুৰা ধৰিবলৈ খৰি নাই, কাঠ খৰিকেইডাল বাহিৰত ফালি থৈ গৈছিলে ৰাতিপুৱা মানুহজনে, আৰু তাৰে কেইচটামান আনি লওঁ, নহ'লে বাঁহ খৰি জুই যেতিয়া নুমাই যাব পটককৈ, কাঠ খৰিকেইডাল ভৰাই দিলে জুইকুৰা কিমান ধুনীয়াকৈ উঠে, একদম ধুনীয়াকৈ জ্বলি যায়। জুইকুৰা জ্বলি গ'লে আৰু পিছৰ বাৰত হেৰি কৰিব নালাগে কাঠ খৰি দিলে। তাৰপিছতে ভাবিলোঁ দাইলতনো কি দিম, একোৱে নাই, বন শাক কেইডালমান বুটলিলোঁগৈ। খৰিখিনিৰ ওচৰতে ইমান ধুনীয়া ধুনীয়াকৈ দেখিছেনে ওলাই আছে বন শাক। আৰু এতিয়া বন শাক পাবলৈও নাইকিয়া হ'ল, যিহেতু পানী নাই, গোটেইখন খৰাং, সেইবাবে বন শাক বিচাৰি পাবলৈ টান। আৰু সেইখিনিতে মই বন শাককেইডাল পাই ইমান ধুনীয়া লাগিছে বুটলিবলৈও, আৰু লগতে সেইখিনিতে মানিমুনিও ইমান ধুনীয়াকৈ ওলাই আছে। তাৰে দুডালমান বুটলি নি যদি দাইলত দি দিব পাৰোঁ, ইমান ধুনীয়া হয় দাইলখন খাবলৈ, খায়ে ভাল লাগে। দেখিছেনে কিমান ধুনীয়া ধুনীয়াকৈ ওলাই আছে। আৰু সেইডোখৰত খৰিকেইডাল আছিলে কাৰণে জীপ পাই আছিলে, সেইকাৰণে ধুনীয়াকৈ সেইকেইটা গজি আছে। খৰিৰ ওপৰতে থৈ লৈছোঁ, কাঠকেইডালৰ ওপৰত, নহ'লে হাতততো লৈ থাকিব নোৱাৰে, পৰিয়ে যাব। কিমান ধুনীয়াকৈ ওলাই আছে দেখিছেনে। দাইলকণত বন শাক দি দিলে খাই কিন্তু বৰ ভাল লাগে, আৰু এইবোৰ বস্তু পাবলৈও নাইকিয়া হ'ল আজিকালি। আৰু ভাবিলোঁ এইফালেও তামোল পুলি ৰুই থোৱা আছে, এইফালে আছে নি চাওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে মই তামোল পুলি ৰুইছোঁহে, অলপ ডাঙৰ হৈছে, আৰু ছাগলীয়ে খোৱাৰ কাৰণে এনেকৈ জেওৰা দি জেং দি দিছোঁ, নহ'লে ছাগলী মূৰ ভৰাই ভৰাই মুখে খাই দিয়ে, খাই দিয়াৰ পিছত আৰু নোলায়, বহুত দিগদাৰ হয়। তাৰ লগতে সাঁচি পুলি, জলকীয়া পুলি ৰুই থোৱা আছে, আৰু এইখিনি আগতে ৰোৱাখিনি নিচিনা কিমান ধুনীয়াকৈ ডাঙৰ হৈছে, এইখিনি আগফালে ৰুইছোঁ। আৰু আমাৰ বিশেষকৈ বাৰীত জেগা নাই ৰুবলৈ। শাককেইডাল আনিলৈ এতিয়া মই দাইলত দিম, দাইলত দি দিয়া মাত্ৰক আলু দালি শাককেইডাল কুটি দি দিম, নহৰু তেল মাৰিলে খাই ইমান মজা লাগে নহয়, খায়ে ভাল লাগে। আপোনালোকে এনেকৈ খায়নে বাৰু? দাইলত দিবলৈ যিহেতু পাচলিৰ দাম, বেলেগ পাচলি কিনা নাই, সেইকাৰণে মই বাৰীতে বুটলি আনিছোঁ বন শাককেইডাল, নহ'লে সুদা দাইলকণ খাবলৈও বেয়া লাগে, অকল উঠং উঠংকৈ দাইলখিনি ওলাই যায়, আৰু লগত একো নাথাকিলে ভাল নালাগে। দাইলত যদি কিবা এটা দি দিয়া হয় মিক্সকৈ, খাই কিন্তু বৰ ধুনীয়া লাগে। আপোনালোকে এনেকৈ খায়নে বাৰু? জুইকুৰা আকৌ জ্বলাই থৈ গ'লেও যদি মানুহজনী আঁতৰি গ'লোঁ যে নুমায়ে গৈছিলেগৈ। তাৰপৰা ভাবিলোঁ দাইলকণ বনাম যিহেতু, চব্জিটো বনাব লাগিব, কিনো বনাম, সেইকাৰণে বেঙেনা এটা আছিলে, সেইটোকে ভাবিছোঁ পিটিকা কৰোঁ পুৰি পেলাই। আৰু পিটিকা কৰিবলৈ বেঙেনাটো পুৰিবলৈ হ'লে এনেকৈ যদি ঘপিয়াই ঘপিয়াই লোৱা হয়, তেতিয়া পটককৈ সিজে, পানীয়ে ধুই পেলাই দিলে, নহ'লে এনেকৈ দি দিলে কঠুৱা হয় বস্তুটো, সিজি নাযায় ভিতৰটো। এনেকৈ দিলে জুইটো সোমাই যায় যে, সেইকাৰণে ধুনীয়াকৈ সিজে, নহ'লে বহুত দিগদাৰ হয় সিজাবলৈ। তাৰপৰা মই জুইকুৰা অলপ বহাই লৈছোঁ, জুইকুৰা নুমাই গ'ল। বেঙেনাটো পুৰি মই দাইলকণত নিমখ হালধি দি দিম, তাৰপিছত দাইলকণ হোৱাৰ পিছত আকৌ দাইলতে আলু দি দিছোঁ বেঙেনাৰ লগত দিবৰ কাৰণে, পিটিকা কৰি খাবলৈ ভাল লাগিব।